নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। যিমানে দিন গৈ আছে সিমানে আপোনাৰ জুবিন গাৰ্গৰ ন্যায়ৰ যি প্ৰক্ৰিয়া বা তাৰ যি বিবাদ সেইটোৰ কিন্তু জটিলতাটো দিনে দিনে বৃদ্ধি পাই আছে। শেষলৈ কি হয় নাজানো, এইটো অপেক্ষাটো কৰিবই লাগিব। এতিয়া মূল কথা যোনটো, আৰু আজিৰ পৰা মই ট্ৰাই কৰি আছোঁ যে আজিৰ দিনটোত যিবিলাক কিছু স্পেচিয়েল ইনফৰমেশ্যন, যিবিলাক ইনফৰমেশ্যন আমাৰ অসমৰ পেপাৰত কাভাৰ নকৰে, জানি শুনি তাহাঁতি নকৰে, বহুত দেৰিকৈ কৰিব, সেই বস্তুবিলাক মই শেষৰ ফালে টাচ কৰিবলৈ চেষ্টা কৰিম যিমানটো পাৰোঁ। গতিকে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব আৰু আপোনালোকে মিলাই চাব যে অসমৰ পেপাৰত মই যিখিনি কথা লাষ্টত ক'ম এইখিনি কথা ইয়ালৈ আহিছেনে নাই। কোনোবাই ভাবিব পাৰে না, লাষ্টত যোনটো ক'ব লগা আছে সেইটো আগত কওক না। মাইনাছ জুবিন কোনো কথা নহ'ব এই মুহূৰ্তত। যেতিয়া দেখা যাব চেঞ্জ হ'ব লগা চেঞ্জ হ'ব লাগিব। আজিও এই জুবিনৰ এই বিষয়টোৱে আছে। কাৰণ ধৰক চাওক, একচুৱেলি কি হয়, মানুহৰ কাৰোবাৰ সময় ভাল থাকে, কেতিয়াবা বেয়া থাকে। এতিয়া হেৰিৰ অৱস্থা বেয়া, সময় বেয়া বুলি ক'ব পাৰে। কাৰণ যেতিয়া শ্যামকানু মহন্ত ছিংগাপুৰলৈ ফেষ্টিভেল কৰিবলৈ গৈছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল, তেওঁতো কল্পনাও কৰা নাই নহয় যে তেওঁ উভতি অহাৰ পিছত ইমান বেজ্জত হ'ব। কাৰণ তেওঁতো একজন ব্ৰাহ্মণ পৰিয়ালৰ মানুহ, মান সন্মান থকা মানুহ ন, মান আছে আৰু মানটো হানি কৰি দিলে নহয় চবেই মিলি। আজিতো এনেকুৱা হ'ল, মানুহটোক জেলত নথলে মানুহে বাদ দিয়ক, কুকুৰে মেকুৰীয়ে খেদি তাক খতম কৰি দিব, এনেকুৱা এটা অৱস্থা হৈ আছে, যিটো কাৰণে জেলত বহাই থৈছে। তো বিভিন্ন এংগেলটো বিভিন্ন সময়ত আহিছে। এতিয়া শেহতীয়া কথাটো হ'ল ননীগোপাল মহন্ত। তাৰমানে আপোনাৰ শ্যামকানু মহন্তটো আপোনাৰ মান সন্মান থকা একজন ব্যক্তি, এতিয়াহে তাৰ সময় বেয়া। তো তেওঁৰ ডাঙৰ ককাইদেউ ননীগোপাল মহন্ত হ'ল কি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ। আৰু তেওঁ কম ডাঙৰ মানুহ নহয়। তেখেতক RSSৰ চিফ মোহন ভগৱতে আহি কৈছে, ননী ঘৰত আছানে, দুপৰীয়া আহাৰটো তোমাৰ লগতে কৰিম। ভাওনাবিলাক চাওক আৰু RSS চিফ আহি তেওঁৰ ঘৰত দুপৰীয়া আহাৰ নিজে যাচি খাইছে। তাৰমানে কিমান পাৱাৰফুল মানুহ এই পলিটিক্সত। তো ননীগোপাল মহন্তৰ দুৰ্নীতি লৈ জুবিনৰ মৃত্যুৰ আগতো কিছু প্ৰতিবাদ হৈছে। যিসকল আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছে, আপোনালোকে নিশ্চয় মোৰ লগত এগ্ৰী কৰিব, বা বাকী ইউনিভাৰ্চিটিৰ যিবিলাক ষ্টুডেণ্টছ আছে, যিসকলে আপোনাৰ নিজৰ পঢ়া শুনা বাদেও এই পঢ়া শুনাৰ জগতৰ লগত আপোনালোকৰ কিবা যদি সম্পৰ্ক আছে, আপোনালোকে জানিব এই কথাটো। ননীগোপাল মহন্তৰ এগেইনষ্টত এলিগেশ্যনো আছে, নথকা নহয়। আৰু এতিয়াতো চান্স অফ ডেন্স। তো ননীগোপাল মহন্তৰ ওপৰত দুলু আহমেদে কিছু মন্তব্য আগবঢ়াইছিলে, আৰু কথা বতৰাবোৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল। আৰু সেইটোৰ পৰিপ্ৰেক্ষিতত, কাৰণ মহন্ত এণ্ড কোম্পানী তেওঁলোকতো পাৱাৰফুল মানুহ, আজিৰ দিনটোত কোনো হিলাব পৰা নাই, কোনো উপায় নাই আৰু। তো তেখেত কৰিলে কি, দুলু আহমেদৰ এগেইনষ্টত মানহানি কৰিছে। কাৰণ ইমান মান সন্মান থকা মানুহ ন, ভাইচ চেঞ্চেলৰ, ধেমালি কথা নেকি? আপুনি মইতো ভাইচ চেঞ্চেলৰ বাদ দিয়ক, আমিতো কোনো প্ৰফেচাৰো নহয় বোলো। তো তেখেতে 100 কোটি টকাৰ মানহানি কেছ দিছে। তো মই এই যে 100 কোটি 200 কোটি টকাৰ যে মানহানি কেছ দিয়ে, মই এই অংকটো বুজি নাপাওঁ। তাৰমানে যদি ধৰি লওক মই আপোনাৰ এগেইনষ্টত মানহানি কেছ দিলোঁ 100 কোটি টকা, তো 100 কোটি টকাত মানহানি কেছ দিবলৈ হ'লে মোৰ হাতততো কমপক্ষে 100 কোটি টকা থাকিব লাগিব নহয়, কাৰণ মইতো হাৰিও যাব পাৰোঁ। মইতো আৰু ৰাজা হৰিশ্চন্দ্ৰ নহয় যে জিকিমেই আৰু সত্য কথাই ক'ম, এইটো সত্যই প্ৰমাণ হ'ব কোৰ্টত, তেনেকুৱা নহয়। 100 কোটি 200 কোটি আপুনি চাব, এতিয়া ইলেকশ্যন আহি আছে ন, এতিয়া আৰু এইটো ফিগাৰটো বাঢ়ি যাব। 100 কোটি টকাত মানহানি কেছ দিছে। নাজানো আল্টিমেটলি কি হয়গৈ, এতিয়া কোৰ্টে এইটো ডিচিশ্যন ল'ব। অৱশ্যে কোৰ্ট এইবিলাকো একেবাৰে সুপ্ৰিম কোৰ্টৰ হাইকোৰ্ট, জিলা ভিত্তিত এইবিলাক মই বাদেই দিছোঁ। সুপ্ৰিম কোৰ্টো কেন্দ্ৰীয় চৰকাৰৰ আমি দেখিছোঁ যোৱা 11টা বছৰ তেওঁলোকৰ যথেষ্ট নিয়ন্ত্ৰণ, যথেষ্ট প্ৰভাৱ আছে তেওঁলোকৰ ওপৰত। তো কোৰ্টে আল্টিমেটলি কি কৰে মই নাজানো। এতিয়া কথাটো হ'ল, যদি আপোনাৰ সন্মান আছে, মানহানি হৈছে, আপুনি 100 কোটি টকা কেলৈ দিব লাগে মানহানি কেছ? 1 টকা দিয়ক, 1 টকা দিয়ক, 1 টকা দিলেতো হৈ গ'ল। তাৰমানে 100 কোটি টকা দিছে আপুনি
কিবা এটা প্ৰেছাৰ বিল্ড আপ কৰাৰ কাৰণে চেষ্টা কৰিছে। কি অদ্ভুত এইটো সময়ত আমি চাই আছোঁ জুবিনৰ মৃত্যুৰ পিছত, মানে ঝেংটো লাগিলে কিন্তু জুবিনৰ মৃত্যুৰ পিছতে। আজি তেজপুৰ ইউনিভাৰ্চিটিৰ দুৰ্নীতিৰ কথাবিলাক আগতো আছিলে, কিন্তু যেতিয়া জুবিনক সন্মান দিব নোৱাৰিলে তাৰ ভাইচ চেঞ্চেলৰে শম্ভুনাথ সিঙে, মানে একদম RSS BJPৰ ঘনিষ্ঠ মানুহ, দিল্লীৱালা হয়, এতিয়া জুবিনৰ মৃত্যুৰ পিছত এই আন্দোলনটো কিন্তু তীব্ৰ ৰূপ ধাৰণ কৰিছে। তো মই এটা বস্তু বুজি নাপাওঁ, যিসকল ষ্টুডেণ্টছ গুৱাহাটী ইউনিভাৰ্চিটিত আপোনাৰ তেখেতৰ সেই দুৰ্নীতিৰ ওপৰত আৱাজটো দিছিলে, মাত মাতিছিলে, তেওঁলোকে এতিয়া আকৌ সোচ্চাৰ হ'ব লাগে। এতিয়া আদালত কৰিব, যি কৰে কৰে, এইটো লৈ মোৰ একো ক'ব লগা নাই। তো তাৰমানে মান আছে তেওঁৰ, উপায় নাই, মান আছে, মানহানি কেছ দিছে 100 কোটি টকা। কিন্তু মোৰ যদি কোনোবা মান মানে হেৰি হয়, মানে কৰে, মই যদি অনুভৱ কৰোঁ, তেতিয়া কিন্তু এটা গেৰেণ্টি দিছোঁ, মই 1 টকাত কৰিম। কাৰণ এইটো হ'লগৈ ব্লেকমেইলিঙৰ ৰাজনীতি। আৰু এনেকুৱা এটা শাসন ব্যৱস্থা চলি আছে, তুগলুকি ৰাজ চলি আছে, মানে হেৰিৰ ওপৰত FIR কৰিছিলে একজন, এই আমাৰ কি আছিলে, হিমন্ত বিশ্ব শৰ্মা, তেওঁ মামী বুলি চব, মমাৰ মামী বুলি, ৰিণিকি মনত নাথাকে ন। তো ৰিণিকি মানে এনেকুৱা আজব দেশ, আজব ৰাজ্য, মানে তেওঁৰ ওপৰত কিবা এটা FIR কৰিলে, যোনে FIR কৰিলে তেওঁতো চৰকাৰী উকিলৰ সাহায্য পোৱাটো দূৰৰ কথা, উল্টাত তাক ভৰাই থৈ দিলে। তো এইবিলাক হৈ আছে। তো দুলু আহমেদৰ লগত কি হয় নহয় মই নাজানো, কিন্তু হয় দুলু আহমেদ মুছলমান, আৰু আমাৰ এওঁ হ'লগৈ হিন্দু, অখিল গগৈ, কিন্তু তেওঁৰ লাগে অবৈধ বাংলাদেশীৰ ভোট, যিটো কাৰণে চাব চৰ চাপৰিত এতিয়া তেওঁৰ চৰ্চাটো বেছি হৈছে। জুবিনৰ কেছটোক লৈ আপোনাৰ হেৰিত অখিল গগৈ যাব লাগিছিলে ছিংগাপুৰলৈ, যে কি হৈছে নাই হোৱা। এইটো একমাত্ৰ মোৰ বোধেৰে, মই জনামতে একমাত্ৰ দুলু আহমেদ গৈছে তাত, কিন্তু সেইটোতো হেৰিত যাব লাগিছিলে নহয়। তেওঁ নগৈ কি কৰিছে, এতিয়া ফাল্টু ছ'চিয়েল মিডিয়াত ভেলকিবাজি, আৰু এই যে আপোনাৰ ডান্সৰ যে প্ৰগ্ৰাম থাকে নহয়, তেওঁ চাব ষ্টেজৰ পৰা যিবিলাক ভাষণ দি আছে, আৰু এটা জেগাত থিয় হৈ চিধা চিধি লেকচাৰটো মাৰিলেতো হ'ল। নাই, ইফালৰ পৰা ইফালে গৈ আছে, ইফালৰ পৰাই আমি হকিয়াই দিছোঁ, আমি অমুক কৰিছোঁ, আৰু বেয়া কথা ওলাই হওক, কি ক'ম, এইবিলাক তাণ্ডৱ চলাই আছে তেওঁলোকে। গতিকে এই ধৰণে নহ'ব। আৰু ন্যায় যাত্ৰাত ক'ৰবাত না ক'ৰবাত বিৰোধী দলো অলপ ক'ৰবাত না ক'ৰবাত অলপ স্তব্ধ হৈ গৈছে। এনে ফাল্টু বকবাছ কৰি তেওঁলোকৰ লাভ নাই। এতিয়া মই শেষৰ অংশত যোনটো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে আজিৰ পৰা মই চেষ্টা কৰিম। নাম্বাৰ 1, বাংলাদেশক দীপু দাস একজন শ্ৰমিকক, হিন্দু শ্ৰমিকক নৃশংসভাৱে মানে মৌলবাদীয়ে হত্যা কৰিছে, সেইটোক লৈ প্ৰতিবাদ হৈছে। ঠিক আছে, এইটোতো আমি কেতিয়াও মানি নলওঁ, এইটো লৈ আমি এপিছডো বনাইছোঁ অলৰেডি। কিন্তু কথাটো হ'ল, আপোনালোকে কল্পনা কৰিব পাৰেনে, এই শ্ৰমিকজনৰ নাম হ'লগৈ ৰাম নাৰায়ণ বাঘেল, মানে ছত্তীশগড়ৰ। তেওঁ একজন মাইগ্ৰেণ্ট ৱাৰ্কাৰ, তেওঁ কেৰালালৈ কাম কৰিবলৈ গৈছিলে, আৰু তাত কি হ'ল, তাক মানে গণধোলাই দি, পিটন দি তাক হত্যা কৰি দিয়া হ'ল। তাত এতিয়া বিভিন্ন ধৰণৰ অজুহাতবিলাক, এতিয়া আপোনালোকে ভাবিব পাৰে সেইটোতো বাওঁপন্থী ৰাজ্য, তাততো এনেকুৱা হ'ব নালাগিছিলে। কিন্তু এতিয়া যিবিলাক ইনভেষ্টিগেশ্যনত ওলাই আহি আছে, কথাটো এনেকুৱা, এই যে তাৰ যে হত্যাটো হ'ল, হত্যাৰ লগত কিন্তু BJP, RSS, বজৰং দল, সব গোটেইকেইটা হিন্দুত্ববাদী সংগঠনকেইটা তাতে লাগি আছে। মাৰিলে কাক? হিন্দু ৰাষ্ট্ৰ, নামো কি ৰাম নাৰায়ণ বাঘেল। তেতিয়া তাৰ মাক বাপেতো ভাবিছিলে, যেতিয়া ৰাম নাৰায়ণ ৰাখিছিলে তেতিয়াতো ভাবিছিলে যে আটাইতকৈ সুৰক্ষিত নাই, তেওঁ কোনো মুছলমান মৌলবাদীয়ে মৰা নাই দীপু দাসৰ নিচিনা। এই তথাকথিত আমাৰ হিন্দুত্ববাদীবিলাকে কেৰালাত মাৰিছে। ছেকেণ্ড, মহম্মদ আখলাকত কি ধৰণে নৃশংসভাৱে মৰা হৈছিলে, অপৰাধটো কি না, তেওঁৰ বোলে ফ্ৰিজত গৰুৰ মাংস আছে, পিছলৈ সেইটো প্ৰমাণো হোৱা নাই। গৰু মাংস নহয়, চব বকবাছ কথা। উত্তৰ প্ৰদেশ চৰকাৰ, য'ত নেকি ৰাম ৰাজ্য, য'ত নেকি হিন্দুত্বৰ কথা পাতা থাকে, তাত চৰকাৰ, UP চৰকাৰে আপিল কৰিছে যে নাই, তেওঁলোকে যাৰ ওপৰত কেছবিলাক আছে এইটো উইথড্ৰ কৰি ল'ব লাগে। আৰু শেষ কৰিছে এইটো লৈ, উন্নাৰৰ যোনটো ৰেপ কেছ হৈছিলে,
কুলদীপ সিং কোন হয়? বিজেপিৰ এবাৰ নহয় 3বাৰৰ MLA উত্তৰ প্ৰদেশৰ। কাক ৰেপ কৰিছিলে? কোনো মুছলমান ছোৱালীক নহয়, হিন্দু ছোৱালীক ৰেপ কৰিছিলে। ঠিক আছে, আল্টিমেটলি বহুত ফাইটিং হ'ল সেইটোক লৈ, আপোনালোকে পাহৰিছে চাগে। জেল হ'ল, যাৱজ্জীৱন তাৰ কাৰাদণ্ড হ'ল। এতিয়া এই যে মই আৰম্ভণিত ক'লোঁ নহয় যে কোৰ্টত আপোনাৰ দুলু আহমেদ জিকে না ননীগোপাল মহন্ত নাজানো কি, মানে গোটেই অমৃতকালত কিয় হৈ আছে কোৰ্টৰ শেহতীয়া ৰিপৰ্টটো হ'ল এই যে যিজনে ৰেপিষ্ট আছিলে তাক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ৰেহাই দিয়া হৈছে, অৰ্থাৎ যাৱজ্জীৱন থাকিব নালাগে, অলপ হেৰিটো কমাই আনিব। কিন্তু অমৰ খালিদক, একজন নিৰ্দোষ মানুহক কিন্তু 5 বছৰতকৈ অধিক কাল এতিয়ালৈকে কোনো বিচাৰ নোহোৱাকৈ, কোনো ট্ৰায়েল নোহোৱাকৈ কিন্তু তিহাৰ জেলত পুতি থৈ দিছে। তো এইটো হ'ল কি আমাৰ শেষৰ অংক আছিলে। আমি ট্ৰাই কৰিম, কালিও কৰিম যে কিছু নতুন, আপোনালোকে খালি কমেণ্ট বক্সত কমেণ্টছ কৰিব। এই যে 3টা মই আপোনালোকক ইনফৰমেশ্যন দিলোঁ, 3টা ইনফৰমেশ্যন আজিৰ ডেটত অসমৰ কোনো পেপাৰত আপোনালোকে পাইছে নেকি? যদি পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত পেপাৰৰ নাম আৰু ডেটটো কি আছিলে অনুগ্ৰহ কৰি দিব। আশা কৰোঁ আমাৰ নতুন এই এডিশ্যনত আপোনালোকক আৰু কিছু ইনফৰমেশ্যন দিব, আৰু আমাৰ ভিডিঅ' আৰু বেছিকৈ বেছি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। লগতে আমি এডিশ্যনেল কিছু দিয়াৰ কাৰণে আপোনালোকে কিন্তু যাতে এডিশ্যনেলি আৰু ছাবস্ক্ৰাইবাৰ বঢ়াব পৰা যায় আপোনাৰ বন্ধু বান্ধৱী পৰিয়ালৰ মানুহক, এই কথাটো কৈ থাকিব। আজি ইয়াতে শেষ কৰিছোঁ।